নদীত গা ধুবলৈ যোৱাই কাল হ'ল আজমিনাৰ। নদীৰ বুকুতে শেষ নিশ্বাস ত্যাগ আজমিনা খাতুনৰ। কিশোৰীগৰাকীৰ মৃত্যুত বৰ্তমানে অঞ্চলজুৰি শোকাকুল পৰিৱেশ। চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ মাজত। বিলাসীপাৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। গৌৰাং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল আজমিনা খাতুন নামৰ এগৰাকী কিশোৰী। বিলাসীপাৰাৰ কঁঠালদি দ্বিতীয় গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জানিব পৰা মতে লগৰীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰীগৰাকী আৰু তাৰ পিছতে বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আজমিনা খাতুনক গৌৰাং নৈত উদ্ধাৰ কৰে পৰিয়ালে। আজমিনাক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে আৰু তাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় আজমিনাক। আজি আনুমানিক দুপৰীয়া মোটামুটি 1 বজাত তেনেকৈ হ'ব। ঘৰৰ পৰা ওলাই যায় লগৰীয়া কেইজনৰ লগত গাঁও ধুবলৈ নদীত, গৌৰাং নদীত যাই গাঁও ধুওঁতে মানে ডুবত যায়। ডুবৰ পিছত আমি বিচাৰি নাপাওঁ। তাৰপিছত লগৰীয়া কেইজন টানি খিচিৰি আছিল, তেওঁক উদ্ধাৰ কৰিব পৰা নাছিল। পিছত আমি গাঁওবাসী যাই উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত আমি বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত আনাৰ পিছত ডক্টৰে মৃত্যু বুলি ঘোষণা কৰে। আজমিনা খাতুন, 16 বছৰ। এতিয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত আছে, কাঁঠালদি দ্বিতীয় খণ্ডত। ছফিয়া ৰহমান। গা ধুবলৈ গৈছিল গৌৰাং নদী। বৰ্তমানে আজমিনাৰ বিয়োগত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ। আনহাতে আজমিনাৰ মৃত্যুত পৰিয়ালৰ লোকৰ মাজতো চকুলোৰে বাট নেদেখা অৱস্থা। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনি।